অফিস বা কাৰ্যালয়ৰ যি ইলেক্ট্ৰনিক সামগ্ৰী আছে সেই ইলেক্ট্ৰনিক সামগ্ৰী যদি বেয়া হয় আপোনালোকে নিশ্চয় যিকোনো সাৰ্ভিস চেণ্টাৰত যাব সেই সাৰ্ভিস চেণ্টাৰ আৰু বৰ্তমান এক অভিযোগ অনুসৰি আমি এটা কথা স্পষ্ট ৰূপে ক'ব পাৰো যে সাৰ্ভিস চেণ্টাৰত নামৰ এই ব্ৰাদাৰ্স প্ৰিণ্টাৰ্স নামৰ যি সাৰ্ভিস চেণ্টাৰ আছে সেই সাৰ্ভিস চেণ্টাৰটোৱে মানুহক যিসকল লোকে ভুক্তভোগী বা যিসকল লোকৰ সামগ্ৰী বেয়া হৈছে সেইবোৰ ইলেক্ট্ৰনিক সামগ্ৰী বেয়া হৈছে তেওঁলোকে যদি ব্ৰাদাৰ্স প্ৰিণ্টাৰ্স নামৰ সাৰ্ভিস চেণ্টাৰত খবৰ দিয়ে বা মেইল যোগে তেওঁলোকক কথা পাতিবলৈ চেষ্টা কৰে তেওঁলোকে কোনো ধৰণৰ উত্তৰ নিদিয়ে বা তেওঁলোকৰ যে হোৱাটছআপ নাম্বাৰ আছে সেই হোৱাটছআপ নাম্বাৰত যদি তেওঁলোকে ফোন কৰে বা হোৱাটছআপত যদি যিকোনো মেছেজ কৰে তেওঁলোকৰ যে প্ৰিণ্টাৰ বা যিকোনো জেৰক্স মেচিন হওক যিকোনো সামগ্ৰী যদি বেয়া হয় সেই সামগ্ৰী বেয়া হোৱাৰ কথা যদি অৱগত কৰে তেওঁলোকে কোনো পধ্যে সেই কথাৰ উত্তৰ নিদিয়ে যেহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীত থকা পিয়লি ফুকন ৰোডৰ ওচৰত যে ব্ৰাদাৰ্স প্ৰিণ্টাৰ্স নামৰ সাৰ্ভিস চেণ্টাৰ আছে সেই সাৰ্ভিস চেণ্টাৰৰ ওচৰত মই উপস্থিত আছোঁ যেটা মই দেখুৱাইছোঁ মোৰ সৈতে চিন্ময় উপস্থিত আছে চিন্ময় দেখুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে দেখিছে এই সাৰ্ভিস চেণ্টাৰটোত যেহেতু যিকোনো লোকে যদি যিকোনো সামগ্ৰী বেয়া হ'লে বা যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী যদি বেয়া হয় তেওঁলোকে নিশ্চয় সামগ্ৰী বেয়া হোৱাৰ বাবে যিকোনো সাৰ্ভিস চেণ্টাৰত তেওঁলোকে সেই কথা বেয়া হোৱাৰ কথা অৱগত কৰে যাতে সেই প্ৰিণ্টাৰ্স বা যিকোনো জেৰক্স মেচিন যাতে ভাল হৈ যায় কিন্তু এই ক্ষেত্ৰত ব্ৰাদাৰ্স প্ৰিণ্টাৰ্স নামৰ এই সাৰ্ভিস চেণ্টাৰত যদি আপোনালোকে দিব বিচাৰে তেনেহ'লে 100 বাৰ ভাবক কাৰণ তেওঁলোকে যিকোনো লোকৰ যিকোনো সামগ্ৰী বেয়া হ'লে তেওঁলোকে সেই সামগ্ৰীৰ যদি কথা যদি কয় সেই সামগ্ৰী বেয়া হোৱাৰ কথা যদি কোৱা হয় তেওঁলোকে কোনো ধৰণৰ উত্তৰ নিদিয়ে বা সেই উত্তৰ মেইল যোগে যদি আমি কিছুমান অভিযোগকাৰী আমাক জনাইছে যে মেইল যোগে যদি তেওঁলোকক যদি এই খবৰটো দিয়া হয় যে প্ৰিণ্টাৰ জেৰক্স মেচিন বেয়া হৈছে বুলি তেওঁলোকে কোনো পধ্যে সেই কথাৰ উত্তৰ নিদিয়ে তেওঁলোকে বৰংচ তেওঁলোকে মোবাইল ফোনটো ৰিচিভ নকৰা পৰিলক্ষিত যেহেতু অভিযোগকাৰী আমাৰ হাতত কিছু কথা কৈছে বা তেওঁলোকৰ আমি যেহেতু তেওঁলোকৰ কথা শুনিছোঁ তেওঁলোকে কথা কোৱাৰ পিছতে আমি তেওঁলোকৰ ইয়ালৈকে আহিছোঁ এই সাৰ্ভিস চেণ্টাৰত আহিছোঁ সাৰ্ভিস চেণ্টাৰৰ লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে কোনো পধ্যে আমাক সেই কথা জনোৱাব বিচৰা নাই বা তেওঁলোকে ইয়াৰ পৰা বিৰতি থাকে বা আমাক কোনো ধৰণৰ মন্তব্য দিবলৈ তেওঁলোকে বিৰতি থাকে এতিয়া প্ৰশ্ন উদয় হৈছে যে যদি যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী যদি বেয়া হয় আপোনালোকে সাৰ্ভিস চেণ্টাৰৰ কাষ চাপিব তেনেহ'লে এই সাৰ্ভিস চেণ্টাৰৰ পৰা বিৰত থাকক কাৰণ এই সাৰ্ভিস চেণ্টাৰে লোকক সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকক কোনো ধৰণৰ উত্তৰ বা ৰেছপন্স নিদিয়াৰ এক ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যেহেতু আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম যে এই ব্ৰাদাৰ্স প্ৰিণ্টাৰ্স সাৰ্ভিস চেণ্টাৰটোৱে মানুহক কিহৰ বাবে কোনো সহায় সহযোগিতা আগ নবঢ়ায় সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ সৈতে চাই থাকিব এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক